যা 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 মাজদি দুৰণিলৈ দীঘলকৈ উৰণি গাতে ৰুলৈ। হে ভগৱান, মই যে কি ভুল কৰিছিলো, মোৰ লগত বাৰু কিয় এনেকুৱা হ'ল? মুহিৰাম দা মোৰ লগত কিন্তু এইটো একেবাৰে ভাল নকৰিলে। ঘৰত চাগে এতিয়া মা আৰু দেউতাই চাগে মোকে ভুল বুলি ভাবিছে। কি কৰো মই এতিয়া? মই ভেবেলা দাকহে ভাল পাইছিলো। কি যে হ'ল মোৰ জীৱনটোত। ইয়াৰ পৰা পলাই আকৌ ঘৰলৈ যাওঁগৈ নেকি বাৰু? নাই, ঘৰলৈ গ'লে আকৌ সেই পেটুৱাটোৰ লগত বিয়া দি দিব। তাতকেতো বহুত গুণেই ভাল মুহিৰাম দা। খালি ভেবেলা দা কথাটো অকমান বেলেগ আছিলে আৰু। যি হ'ল হ'ল আৰু, এতিয়া ইয়াতে থাকো। ঘৰলৈ গ'লে সেই বুঢ়াটোলেহে বিয়া দিব, পেটুলাটোলে। ইয়াতে থাকো আৰু। কৃষ্ণ, ইমান যে লেতেৰা চোতালখন সাৰিবলৈ দিছে মোক। আগৰাতি গোটেই বতাহ বৰষুণে গোটেইখন লেতেৰা কৰি থৈ গৈছে। এতিয়া সাৰিবলৈ দিছে। বুঢ়ীজনীনো বাৰু বেয়া নালাগিলে নে মোলে অকণমানো? বহাগী, কি হ'ল? বিহু প্ৰগ্ৰাম এটা আছে মানে, তাকে এতিয়া সেই যাবলৈ ওলাইছো। মই বোলো তোমাক মাত এষাৰ দি থৈ যাওঁ আৰু। কি হ'ল? ক'ত যোৱা তুমি? বিহু 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 মাৰিবলৈ যোৱা তুমি? মোক এতিয়া তুমি বিহু মাৰিবলৈ কৰো হেৰি কৰি নথলা তুমি। মই বিহু মাৰিবগৈ নোৱাৰো। এতিয়া তুমি ক'ত বিহু মাৰিবলৈ যোৱা? নোৱাৰা, তুমি ক'তো বিহু মাৰিবলৈ যাব নোৱাৰা। মই যিহেতু বিহু মাৰিবগৈ নোৱাৰো, গতিকে তুমিও বিহু মাৰিবগৈ নোৱাৰা। আৰু হেৰি, তুমিহে আনিছিলা, মইতো নিজে অহা নাই ন। তুমিহে মোক লৈ আহিছিলা মনে মনে। হেৰি, এতিয়া তোমাৰ মায়েৰে মোক এখন এতিয়া গোটেই চোতালখন সাৰিবলৈ দিছে। কিমান লেতেৰা দেখিছা। আৰু তুমি জানা মই ঘৰত একো কাম নকৰো, গতিকে এতিয়া মোৰ হৈ পেলাই গোটেই চোতালখনতে তুমিয়ে সাৰিবা। এটাও যাতে পাত নাথাকে, পিছত যাতে তোমাৰ মায়েৰে মোক যাতে কথা শুনাব নোৱাৰে, এনেকুৱাকে চোতাল সাৰিবা কৈ দিছো মই। মোক কিডনেপ কৰে, মোক বিয়া পাতে। ৰাহ, মজা দেখাই আছো তোক মই। আইঅ, বৰ ধমকি দি থৈ গ'ল মোক। যাওঁ চাওঁ এৰি থৈ গ'লচোন। সঁচাকে সাৰিব লাগিব মানে মই। মুহিৰাম, ধৰ এতিয়া ঝাৰু। ধনী ঘৰৰ ছোৱালী বিয়া পাতৰ নহয়, পা এতিয়া। উপায় নাই আৰু। গাঁৱলীয়া ছোৱালীয়েহে এইবোৰ কাম জানে। এতিয়া এইবিলাক চহৰীয়া ছোৱালীয়ে কি জানে? উপায় নাই আৰু। কোনেও খালি নেদেখিলেই হ'ল আৰু। কোনেও নেদেখোঁতে ধুমা ধুম চোতালখন খাই দিওঁ। টকাকেইটা আশাতে কৰি আছো আৰু, কেতিয়াকে শহুৰ ঘৰৰ মানুহে মাতে আৰু, মাতি পেলাই হেৰি টকা চকাবিলাক অলপ কিছুমান দিয়ে যাতে আৰু ঘৰখনত। চিপ চিপ বৰষুণত তাৰে পৰা ধিপ ধিপ বুকুখনে কঁপিছে জানা, কিনোৱা বেগতে মিঠা পৰশতে। কি হ'ল কোৱা? এইখন কোনোবা পাকত বৰষুণ দিয়ে, কোনোবা পাকত ৰ'দ দিয়ে। কিখননো কৰি আছে বতৰটোৱে। সেইটো কাৰণে মই কলপাত এখন লগতে লৈ ঘূৰিয়ে ফুৰিছো আৰু। য'তে বোলো বৰষুণ দিয়ে ততে এখন মাথাতে ল'ম আৰু নিদিলে এনেই চৌপিচ কৰি ল'ম আৰু। কি হ'ল? কি হ'ল? ফুলেশ্বৰী জীয়েক সৰুজনী, এই কি নাম আছিলে তাই? থুপুকি। ছোৱালীজনী কিন্তু মই বেয়া নেদেখো দেই, ভালেই ছোৱালীজনী। কিনো আপত্তি আছে? ভাল ছোৱালী, কাম বন জানে, বহুত ভাল ছোৱালীজনী। একদম ঘৰ ধৰিব পৰা ছোৱালী আৰু। কামে বনে একোহতেই কোনেও পিছ পেলাব নে। এই বিহুত দেখিছো নহয়, ইমান ধুনীয়া বিহু নাচে। তেতিয়া ভেবেলাইও কিবা কৰিব দিয়া, বিয়াখন পাতি ললে দায়িত্ব আহিবতো। আৰু বোৱাৰীয়েও কৰিব দিয়া তেতিয়া। হ'ব দিয়া, মই আজি ৰাতিয়ে ভেবেলাৰ লগত আলোচনা কৰিম এইটো বিষয়ত।
মই কিন্তু বেয়া নেদেখো দেই ছোৱালীজনী ভালেই হ'ব ঘৰ ধৰিব পৰা ছোৱালী আমাৰ এও সেয়া আৰু এওঁক খালি টকা লাগে আৰু মানুহজনী বেয়া নহয় বাৰু এই খালি টকা পইচা অকণ অভাৱ দেখিছে যে সেইকাৰণে অকণমান টকা টকা কৰি থাকে আৰু এনেই কিন্তু মোৰ মানুহজনী মনটো বৰ ভাল আকৌ দেই যাওঁ বৰষুণটো যিহে আহে যাওঁ কৰি থাকে জাপি এটা বনাই লওঁগে মাথাতে লাগিয়ে থাকিব তেতিয়া